দৰং ওদালগুৰি জিলাৰ হিয়া সন্মিলনীৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। দৰং ওদালগুৰি জিলা হিয়া সন্মিলনীৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনখনি পশ্চিম চমুৱাপাৰা শাখাৰ আতিথ্যত আৰু দৰং ওদালগুৰি জিলা হিয়া সন্মিলনীৰ সহযোগত পশ্চিম চমুৱাপাৰাত এদিনীয়া কাৰ্যক্ৰমণিকাৰে 25 জানুৱাৰী 2026 তাৰিখে দেওবাৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, ভাগৱত পাঠ, বিষয় বাছনি সভা আৰু দুপৰীয়া 12 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভা উদ্বোধন কৰে মাননীয় শ্ৰী গিৰিধৰ দাসে। মাননীয় শ্ৰী সূৰ্যকুমাৰ দাসৰ সভাপতিত্বত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মাননীয় শ্ৰী ধৰ্মকান্ত দাসে, মুখ্য অতিথি প্ৰাক্তন ৰাজহ মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী। নিউজ ডেস্ক AM লাইভ। এখন এনেদৰে আগলৈও হওক আৰু জাতিটোৰ উন্নতি কামনা কৰিলোঁ আৰু আমি একত্ৰিত হৈ থাকিব লাগিব। এইটো এটা সুন্দৰ অনুভৱ আৰু মূল কথাতে এই গোষ্ঠীটো আমি উন্নতিৰ ফালে নিব লাগিব আৰু বৈজ্ঞানিক পদ্ধতিৰে আমাৰ যি শিল্পকৰ্ম আছে এই শিল্পকৰ্মটো আমি আগুৱাই নিব লাগিব। তাত আমাৰ সহজৰ সহযোগ লাগিব আৰু মোৰ বক্তব্যত কিছু কথা ৰৈ গৈছে, কিন্তু তেওঁলোকে যাতে সকলোৰে লগত আমাৰ চেণ্ট্ৰেল কমিটি যিটো হ'ব শাখা কমিটি লৈ গৈ হ'লেও তেওঁলোকৰ সহযোগটো কৰিব লাগিব। কিন্তু এইটো অৰ্থ নহয় আমাৰ হীৰা সন্মিলনীৰ যিটো হীৰা জাতি উন্নতিৰ কাৰণে নহয়, আমি সকলোৰে উন্নতি কৰোঁ, উন্নতি বিচাৰোঁ। অসমৰ উন্নতি হ'ব লাগিলে প্ৰকৃত এজন আমাৰ হীৰা গোষ্ঠীৰ প্ৰকৃত এজন অসমীয়া নাগৰিক হ'বলৈ, তেতিয়াহে প্ৰকৃত অসমীয়া হ'ম। তেনেকৈ আমি ভাৰতীয় নাগৰিক, ভাল ভাৰতীয় হ'ব লাগিলে এজন প্ৰথমতে ভাল অসমীয়া হ'ব লাগিব। গতিকে সকলোকে আহ্বান কৰিম যাতে জাতিটো যাতে সকলো জাতিৰে অকল হীৰাৰে নহয় আৰু আমাৰ সাংবিধানিক যিবিলাক সা সুবিধা আছে তেওঁলোকে গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগিব আৰু মন্ত্ৰী MLAক আমি বাধ্য কৰিবলৈ চৰকাৰকো আমি বাধ্য কৰিব লাগিব। চৰকাৰক আমি এইদৰে অনুৰোধ কৰিব, এই জাতিটো বহুত পিছপৰা জাতি। অলপ আগতে আমাৰ প্ৰাক্তন জয়নাথ শৰ্মা ডাঙৰীয়া কৈছে যে হীৰা মানে ডায়মণ্ড। আমি এতিয়া ডায়মণ্ড হৈ থকা নাই, কিন্তু ডায়মণ্ড আমি কৰিব লাগিব আৰু তাৰ কাৰণে আমি প্ৰত্যেকটো ল'ৰা, তেখেতে এটা ভাল পৰামৰ্শ দিছে যে আমাৰ ল'ৰা ছোৱালীক চেণ্ট্ৰেল কমিটিৰ পৰা হয় প্ৰত্যেকটো মানুহে যায় তেওঁক উন্নতি কৰিব। উচ্চ শিক্ষাৰ কাৰণে উদগনি জনাব লাগিব আৰু শিপিনীটো আমাৰ উন্নতিৰ কাৰণে উদগনি জনাব লাগিব। বৈজ্ঞানিক পদ্ধতিৰে কেনেকৈ আৰু মাটিবিলাক আমাৰ যিবিলাক হীৰা মাটি আছে সেইবিলাক আমি চৰকাৰৰ পৰা দাবী কৰি আনিব লাগিব। নহ'লে আমি কেনেকৈ জীয়াই থাকিম? আমাৰতো বহুত পিছুৱাই দিছে আমাৰ এইবিলাক। এইটো সংৰক্ষণ আমাৰ কৰিবই লাগিব আৰু চৰকাৰক সেই হিচাপে আমি দাবী জনাম। দৰং ওদালগুৰি জিলা হীৰা সন্মিলনীৰ যি কাৰ্যসূচী আছিলে আজি দিনজোৰা, এয়া বন্তি প্ৰজ্বলনে আৰম্ভ হৈছিলে। বন্তি প্ৰজ্বলনৰ পিছত আমাৰ জিলাৰ পতাকা উত্তোলন, তাৰ পৰৱৰ্তী সময়ত আমাৰ শাখাৰ ধ্বজা উত্তোলন, তাৰ পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী, তাৰপিছত বিষয় বাছনি সভা, পৰৱৰ্তী সময়ত আমাৰ মুকলি সভা অনুষ্ঠিত হয় আৰু খন্তেক আগতে আমাৰ মুকলি সভাৰ সামৰণি পৰে। মুকলি সভাত আমাৰ যিখিনি আমাৰ বিশিষ্ট অতিথি আছিলে, আমাৰ ধৰ্মকান্ত দাস, তেওঁ গুৱাহাটীৰ বাসিন্দা, তেওঁ মীন বিভাগৰ অৱসৰী কৰ্মচাৰী। প্ৰমুখ্যে আমাৰ অৱসৰী শিক্ষক কুমুদ চন্দ্ৰ দাস, উপেন চন্দ্ৰ দাসকে প্ৰমুখ্য কৰি প্ৰাক্তন ৰাজমন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা আৰু প্ৰাক্তন চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াদেৱেও আমাৰ মাজত উপস্থিত হৈ তেওঁলোকে আমাক যথেষ্টখিনি কথাৰে আপ্লুত কৰিলে। লগতে লোহিত চন্দ্ৰ দাস, তেখেত মাজবাট নিবাসী, তেখেতৰ যথেষ্ট সাৰুৱা বক্তব্য ৰাখিলে আৰু আমি আমাৰ জাতিটোৰ কাৰণে আমি বহুতখিনি কৰিবলগীয়া আছে। মূলতঃ আমাৰ মৃৎশিল্পৰ কাৰণে বহুতখিনি কৰিবলগীয়া আছে, যিহেতু আমাৰ এইটো আমাৰ চিনাকি বা এইটো আমাৰ পৰম্পৰাগত বৃত্তি। এইটোৰ কাৰণে আমাৰ বহুত সপোন আছে, আশা আছে। লগতে আমি পিছপৰা বুলি যদিও ভাবি আছোঁ, আমি অন্য জাতিসমূহৰ সম্প্ৰদায়সমূহৰ তুলনাত যাতে আমি লগতে খোজ মিলাব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় প্ৰতিযোগিতামূলক ক্ষেত্ৰত আগবাঢ়িব লাগিব। আমি আমাৰ দুৰ্বল শ্ৰেণীটোক আগবঢ়াই আনিবৰ কাৰণে আমি নিশ্চয় ভৱিষ্যত দিনৰ কাৰ্যপন্থা ল'ব লাগিব। আমাৰ আজি যি সপ্তম ত্ৰিবাৰ্ষিক হীৰা সন্মিলনী অনুষ্ঠিত হৈ গ'ল, খুব সুন্দৰভাৱে হৈ গ'ল। ইয়াতে আমাৰ হীৰা সন্মিলনীৰ বিশেষকৈ আমাৰ জাতীয় যিবিলাক সমস্যা সেই বিষয়ে আলোচনা কৰা হৈছে আৰু এই সমস্যাৰ ক্ষেত্ৰত আমাৰ জাতিটো কেনেকৈ আগবঢ়াই নিয়া হ'ব সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু ইয়াৰে জৰিয়তে এখন বিষয় বাছনি সভা অনুষ্ঠিত হৈছে। এই বিষয় বাছনি সভাত আমাৰ নতুনকৈ কমিটি এখন গঠন হৈছে। পৰৱৰ্তী সময় সাপেক্ষে এই সমিতিখনে দায়িত্ব গ্ৰহণ কৰিব আৰু অনাগত দিনবিলাকত যাতে এই কমিটিখনে সুচাৰুৰূপে এই জাতিটোৰ হৈ কাম কৰিব পাৰে, তাৰে মই কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।